ओम शांति प्रातः मुरली बापदादा मधुबन 24 मार्च 2022 মৰমৰ সন্তানসকল একান্তত বহি পঢ়া তেতিয়া বহুত ভাল ধাৰণা হ'ব। ৰাতিপুৱাতে উঠি বিচাৰ সাগৰ মন্থন কৰাৰ অভ্যাস গঠন কৰা। প্ৰশ্ন সম্পূৰ্ণ উত্তীৰ্ণ হ'বলৈ হ'লে কোনটো খেয়াল আহিব লাগে, কোনটো খেয়াল আহিব নালাগে? উত্তৰ সম্পূৰ্ণ উত্তীৰ্ণ হ'বলৈ হ'লে সদায় যাতে এইটোৱে খেয়াল থাকে যে ৰাতিয়ে দিনে খুব যত্ন কৰি পঢ়িব লাগে। নিজৰ অৱস্থা এনেকুৱা উচ্চ কৰি তুলিব লাগে যাতে বাপদাদাৰ অন্তৰাসনত অধিষ্ঠিত হ'ব পাৰা। নিন্দ্ৰাক জয় কৰোতা হ'ব লাগে, আনন্দিত হৈ থাকিব লাগে। বাকী এইটো খেয়াল কেতিয়াও আহিব নালাগে যে নাটকত বা ভাগ্যত যি আছে সেয়া পাই যাম। এইটো খেয়ালে এলেহুৱা কৰি দিয়ে। গীত तुम्हें पाकर हमने जहाँ पा लिया, তোমাক পাই আমি গোটেই জগতখনেই পাই গ'লোঁ। ওম শান্তি সন্তানসকলে গীতটিৰ অৰ্থ বুজিলা? বেহদৰ পিতাৰ পৰা এতিয়া আমি বেহদৰ উত্তৰাধিকাৰ পাই আছোঁ। সন্তানসকলে পুনৰাই পিতাৰ পৰা বিশ্বৰ স্বৰাজ্য অধিকাৰ পাই আছে, যি বিশ্বৰ বাদশ্বাহী কোনেও কাঢ়ি নিব নোৱাৰে। তোমালোক গোটেই বিশ্বৰ মালিক হোৱা, তাত কোনো সীমা নাথাকিব। এজন পিতাৰ পৰা তোমালোকে এখনেই ৰাজধানী লোৱা আৰু এযোৰা মহাৰাজা মহাৰাণীয়ে ৰাজ্য চলায়। এজন পিতা এখন ৰাজধানীত য'ত কোনো বিভাজন নাই। তোমালোকে জানা ভাৰতত এযোৰাই মহাৰজা মহাৰাণী লক্ষ্মী নাৰায়ণৰ ৰাজধানী আছিল, গোটেই বিশ্বত ৰাজত্ব কৰিছিল। সেইখনক অদ্বৈতৰ ৰাজধানী বুলি কোৱা হয়, যিখন এজনেই তোমালোক সন্তানসকলৰ দ্বাৰা স্থাপন কৰিছে। আকৌ তোমালোক সন্তানসকলে বিশ্বৰ ৰাজ্যভাগ্য ভোগ কৰিবা। তোমালোকে জানা প্ৰত্যেক 5000 বছৰৰ পাছত আমি এই বাদশ্বাহী লওঁ, আকৌ আধাকল্প পূৰা হ'লে আমি এই বাদশ্বাহী হেৰুৱাওঁ। পুনৰ বাবা আহি বাদশ্বাহী প্ৰাপ্ত কৰায়। এয়া হৈছে হৰা আৰু জিকাৰ খেল। মায়াৰ হাতত হৰা মানেই হৰা। আকৌ শ্ৰীমতৰে তোমালোকে ৰাৱণৰ ওপৰত বিজয়ী হোৱা। তোমালোকৰ মাজতো কিছুমান একেবাৰে অনন্য নিশ্চয় বুদ্ধিৰ আছে, যিসকল সদায় আনন্দিত হৈ থাকে যে আমি বিশ্বৰ মালিক হওঁ। খ্ৰীষ্টানসকল যিমানেই শক্তিশালী নহওক, কিন্তু তেওঁলোকে বিশ্বৰ মালিক হ'ব, এয়া হ'ব নোৱাৰে। খণ্ড কিছুমানতহে ৰাজ্য আছে। প্ৰথমতে একমাত্ৰ ভাৰতেই গোটেই বিশ্বৰ মালিক আছিল। দেৱী দেৱতাসকলৰ বাহিৰে অন্য কোনো ধৰ্ম নাছিল। এনেকুৱা বিশ্বৰ মালিক নিশ্চয় বিশ্বৰ ৰচয়িতাইহে কৰি তুলিব। চোৱা বাবাই কেনেকৈ বহি বুজায়, তোমালোকেও বুজাব পাৰা। ভাৰতবাসী নিশ্চয় বিশ্বৰ মালিক আছিল, বিশ্বৰ ৰচয়িতাৰ পৰাহে উত্তৰাধিকাৰ পাইছিল। আকৌ যেতিয়া ৰাজ্য হেৰুৱাই দুখী হয়, তেতিয়া পিতাক স্মৰণ কৰে। ভক্তিৰ মাৰ্গ হয়ে ভগৱানক স্মৰণ কৰাৰ মাৰ্গ। কিমান প্ৰকাৰেৰে ভক্তি দান পুণ্য জপ তপ আদি কৰে। এই পঢ়াৰ দ্বাৰা তোমালোকে যি বাদশ্বাহী পোৱা, সেয়া পূৰা হ'লে তোমালোক পুনৰ ভক্ত হৈ যোৱা। লক্ষ্মী নাৰায়ণক ভগৱান ভগৱতী বুলি কয়, কিয়নো ভগৱানৰ পৰা বাদশ্বাহী লৈছে নহয় জানো? কিন্তু পিতাই কয় তোমালোককো তোমালোকে ভগৱান ভগৱতী বুলি ক'ব নোৱাৰা। তোমালোক ৰাজধানী নিশ্চয় স্বৰ্গৰ ৰচয়িতাই দিছে, কিন্তু কেনেকৈ দিলে ইয়াক কোনেও নাজানে। তোমালোক সকলো পিতাৰ অথবা ভগৱানৰ সন্তান। এতিয়া পিতাই সকলোকেতো বাদশ্বাহী নিদিব। এই ড্ৰামাখনো ৰচি থোৱা আছে। ভাৰতবাসীয়ে বিশ্বৰ মালিক হয়। এতিয়াতো হৈছে প্ৰজাৰ ওপৰত ৰাজত্ব। নিজেই নিজক পতিত ভ্ৰষ্টাচাৰী বুলি মানি লয়। এই পতিত স্থিতিৰ পৰা সিপাৰে যাবৰ কাৰণে নাৱৰীয়াক স্মৰণ কৰে যে আহি এই বেশ্যালয়ৰ পৰা শিৱালয়লৈ লৈ বলক। এইখন হৈছে নিৰাকাৰ শিৱালয় নিৰ্মাণ ধাম। আনখন আকৌ শিৱ বাবাই যি ৰাজধানী স্থাপন কৰে, সেইখনকো শিৱালয় বুলি কয়। গোটেই সৃষ্টি শিৱালয় হৈ যায়। গতিকে এই সাকাৰী শিৱালয় থাকে সত্যযুগত আৰু সেই নিৰাকাৰ শিৱালয় থাকে নিৰ্মাণ ধামত। এইটো টুকি লোৱা। বুজাবলৈ সন্তানসকলে সাৰ কথা বহুত পায়, আকৌ ভালদৰে মন্থনো কৰিব লাগে। যেনেকৈ কলেজৰ ল'ৰা ছোৱালীয়ে শৈশৱত পুৱাতে উঠি অধ্যয়ন কৰে। পুৱাতেই কিয় উঠে? কিয়নো আত্মাই বিশ্ৰাম লৈ সজীৱ হৈ যায়। একান্তত বহি পঢ়িলে ভাল হয়, ধাৰণা ভাল হয়। সোনকালে উঠাৰ চখ থাকিব লাগে।
কোনেও কয় মোৰ কৰ্তব্য এনেকুৱা যে ৰাতিপুৱাতে যাবলগীয়া হয়। ঠিক আছে, সন্ধ্যা বহা। সন্ধ্যা সময়তো দেৱতাসকলে পৰিক্ৰমা কৰে বুলি কয়। মহাৰাণী ভিক্টোৰিয়াৰ মন্ত্ৰীয়ে ৰাতি বাহিৰত লাইটৰ তলত গৈ পঢ়িছিল। বহুত গৰীব আছিল, পঢ়ি মন্ত্ৰী হৈ গ'ল। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোককতো পঢ়াওঁতাজন হৈছে পৰমপিতা পৰমাত্মা। তোমালোকক এই ব্ৰহ্মাই নপঢ়ায়, কৃষ্ণই নপঢ়ায়, নিৰাকাৰ জ্ঞানৰ সাগৰে পঢ়ায়। তেওঁৰেই ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান আছে। সত্যযুগ ত্ৰেতাকাদি, আকৌ ত্ৰেতাৰ অন্ত আৰু দ্বাপৰৰ আদিক মধ্য বুলি কোৱা হয়। এই সকলোবোৰ কথা বাবাই বুজায়। ব্ৰহ্মাই বিষ্ণু হৈছে ৮৪ জন্ম ভোগ কৰে, আকৌ ব্ৰহ্মা হয়। ব্ৰহ্মাই ৮৪ জন্ম ল'লেনে লক্ষ্মী নাৰায়ণে ৮৪ জন্ম ল'লে? কথা একেটাই হৈ যায়। এই সময়ত তোমালোক হৈছা ব্ৰাহ্মণ বংশাৱলী, পুনৰ তোমালোক বিষ্ণু বংশাৱলী হ'বাগৈ। পুনৰ অৱনমিত হৈ হৈ তোমালোক শূদ্ৰ বংশাৱলী হ'বা। এই সকলোবোৰ কথা পিতাইহে বহি বুজায়। তোমালোকে জানা, আমি আহিছোঁ বেহদৰ পিতাৰ শ্ৰীমতত চলি বিশ্বৰ মহাৰাজা মহাৰাণী হ'বৰ কাৰণে। প্ৰজাও বিশ্বৰ মালিক হ'ল। এই পঢ়াত বহুত বুদ্ধিমত্তা থাকিব লাগে। যিমানে পঢ়াবা সিমানে উচ্চ পদ পাবা। এয়া হৈছে বেহদৰ পঢ়া। সকলোকে পঢ়াব লাগে। সকলোৱে এজনৰ পৰাই পঢ়ে, আকৌ ক্ৰমানুসৰি কোনোবাইতো ভালদৰে ধাৰণ কৰে, কাৰোবাৰ অলপমানো ধাৰণা নহয়। ক্ৰমানুসৰি সকলোৰে প্ৰয়োজন। ৰজাসকলৰ আগত দাস দাসীও লাগে। দাস দাসীসকলতো মহলত থাকে, প্ৰজাসকলতো বাহিৰত থাকে। তাত মহলবোৰ বহুত ডাঙৰ ডাঙৰ হয়, মাটিত বহুত থাকে, মনুষ্য কম, খাদ্য শস্যও বহুত হয়। সকলো কামনা পূৰ্ণ হৈ যায়। পইচাৰ কাৰণে কেতিয়াও দুখী নহয়। স্বৰ্গ নামটি কিমান উচ্চ, এজনৰ মতত চলিলে তোমালোক বিশ্বৰ মালিক হৈ যোৱা। তাত ক'ব সত্যযুগী সূৰ্যবংশী লক্ষ্মী নাৰায়ণৰ ৰাজ্য। পাছত সন্তানসকল গাদীত বহিব। তোমালোকৰ মালা গাঁথা হয়, ৮ গৰাকী সন্মান সহকাৰে উত্তীৰ্ণ হয়। ৯ ৰত্নৰ আঙুঠিও পিন্ধে। মাজত বাবা, বাকী হৈছে ৮ ৰত্ন। ৯ ৰত্নৰ আঙুঠি বহুতে পিন্ধে। এয়া দেৱতাসকলৰ স্মাৰক বুলি ভাবে। অৰ্থটো বুজি নাপায় যে সেই ৯ ৰত্ন কোন আছিল। মালাও ৯ ৰত্নৰ গঠা হয়। খ্ৰীষ্টানসকলে মণিবন্ধনত মালা পিন্ধে। ৮ ৰত্ন আৰু ওপৰত ফুল থাকে। এয়া হৈছে মুক্তি প্ৰাপ্ত কৰোঁতাসকলৰ মালা। বাকী জীৱন মুক্তি অথবা প্ৰবৃত্তি মাৰ্গৰ সকলৰ মালাত ফুলৰ লগত যুগল দানাও নিশ্চয় থাকে। অৰ্থও বুজাব লাগে নহয় জানো? সম্ভৱতঃ তেওঁলোকে পোপৰো ক্ৰমানুসৰি মালা তৈয়াৰ কৰে। এই মালা বিষয়েতো তেওঁলোকে গমেই নাপায়। বাস্তৱত মালাটো এডালেই, যিডাল সকলোৰে ঘূৰাই। শিৱ বাবা আৰু তোমালোক সন্তানসকল যিসকলে পৰিশ্ৰম কৰা, এতিয়া যদি তোমালোকে যিকোনো লোককে বহি বুজোৱা যে মালা কাৰ গঠা আছে, তেন্তে ততালিকে পাই যাবা। তোমালোকৰ প্ৰজেক্টৰ বিদেশলৈও যাব, আকৌ বুজাওতা যুগলো লাগে। বুজি পাব যে এয়াতো প্ৰবৃত্তিৰ মাৰ্গ হয়। পিতাৰ পৰিচয় সকলোকে দিব লাগে আৰু সৃষ্টিৰ চক্ৰক জানিব লাগে। যিসকলে চক্ৰক নাজানে তেন্তে তেওঁলোকক কি বুলি কোৱা হ'ব? সত্যযুগত তোমালোক সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ আছিলা। এতিয়া পুনৰ হোৱা তোমালোকে এই পঢ়া পঢ়ি ইমান উচ্চ হৈছা। ৰাধা কৃষ্ণ বেলেগ বেলেগ ৰাজধানীৰ আছিল। স্বয়ম্বৰৰ পাছত নাম লক্ষ্মী নাৰায়ণ হ'ল। লক্ষ্মী নাৰায়ণৰ সৰুকালৰ কোনো চিত্ৰ নেদেখুৱায়। সত্য যুগতো কোনো কাৰো স্ত্ৰী অকালতে নমৰে। সকলোৰে যথা সময়ত শৰীৰ ত্যাগ কৰে। কন্দাৰ দৰকাৰ নাই। নামেই হৈছে স্বৰ্গ। এই সময়ত এই আমেৰিকা, ৰাছিয়া আদি যি আছে, সকলোতে হৈছে মায়াৰ জাকজমকতা। এই উৰাজাহাজ, মটৰগাড়ী আদি সকলোবোৰ বাবাৰ থকাৰ সময়ত ওলাইছে। ১০০ বছৰত এই সকলোবোৰ হৈছে। এয়া হৈছে মৃগতৃষ্ণা সদৃশ ৰাজ্য। ইয়াক মায়াৰ জাকমকতা বুলি কোৱা হয়। বিজ্ঞানৰ অন্তিমৰ জাকমকতা অল্পকালৰ কাৰণে। এই সকলোবোৰ বিনাশ হৈ যাব। পুনৰ স্বৰ্গত কাম আহিব। মায়াৰ জাকমকতাৰে আনন্দও উদযাপন কৰিব আৰু বিনাশো হ'ব। এতিয়া তোমালোকে শ্ৰীমতত বাদশ্বাহী লৈ আছা। এই বাদশ্বাহী আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। তাত কোনো ধৰণৰ উপদ্ৰৱ নহ'ব, কিয়নো তাত মায়াই নাই। পিতাই বুজায়, সন্তানসকল ভালদৰে পঢ়া।
কিন্তু লগতে বাবাই এইটো জ্ঞান দিয়ে যে কল্প পূৰ্বৰ দৰেই সকলোৰে পঢ়িব লাগে। যিটো দৃশ্য কল্প পূৰ্বে চলিছিল সেয়া এতিয়া চলি আছে। নৰকক স্বৰ্গ কৰি তোলাৰ কল্যাণকাৰী ভূমিকা কল্প পূৰ্ব দৰেই চলি আছে। বাকী যিসকল এই ধৰ্মৰ নহ'ব তেওঁলোকৰ এই জ্ঞান বুদ্ধিত ধাৰণেই নহ'ব। পিতা শিক্ষক হয়, গতিকে সন্তানসকলো শিক্ষক হ'বলগীয়া হয়। বিদেশলৈকে এই পাঠ পঢ়াবৰ কাৰণে সন্তানসকল গৈছে। লগত বুদ্ধিমান দোভাষীও লাগে, পৰিশ্ৰমটো কৰিব লাগে। তোমালোক ঈশ্বৰীয় সন্তানসকলৰ চলন বহুত উচ্চ হ'ব লাগে। সত্যযুগত চলন হয়ে উচ্চ আৰু ৰাজকীয়। ইয়াততো তোমালোকক ছাগলীৰ পৰা সিংহী, বান্দৰৰ পৰা দেৱতা কৰি তোলা হয়। গতিকে প্ৰতিটো কথাত নিৰহংকাৰী বোধ থাকিব লাগে। নিজৰ অহংকাৰ শূন্য কৰিব লাগে। স্মৃতিত ৰাখিব লাগে, যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি অন্যই কৰিব। নিজ হাতেৰে বাচন পৰিষ্কাৰ কৰিলে তেতিয়া সকলোৱে ক'ব কিমান নিৰহংকাৰী হয়। সকলোবোৰ হাতেৰে কৰে, তেতিয়া আৰুহে বেছি মান হ'ব। ক'ৰবাত অহংকাৰ আহিলে অন্তৰৰ পৰা আঁতৰি যায়। যেতিয়ালৈকে উচ্চ অৱস্থা নহয় তেতিয়ালৈকে অন্তৰত অধিষ্ঠিত নহ'ব। তেন্তে গাদীত বহিব কেনেকৈ? ক্ৰমানুসৰি পদমৰ্যাদাটো থাকে নহয় জানো? যাৰ বহুত ধন আছে তেতিয়া অতি সুন্দৰ মহল নিৰ্মাণ কৰে। গৰীবে জুপুৰি সাজিব। সেইকাৰণে ভালদৰে পঢ়ি সম্পূৰ্ণ উত্তীৰ্ণ হোৱা ভাল পদ পাব লাগে। এনেকুৱা নহয় যে নাটকত যি আছে অথবা ভাগ্যত যি আছে এইটো খেয়াল আহিলে অনুতীৰ্ণ হৈ যাব। ভাগ্য উচ্চ কৰিব লাগে। ৰাতিয়ে দিনে খুব পৰিশ্ৰম কৰি পঢ়িব লাগে। নিদ্ৰাক জয় কৰোঁতা হ'ব লাগে। ৰাতি বিচাৰ সাগৰ মন্থন কৰিলে তোমালোক বহুত আনন্দিত হ'বা। বাবাক কোনেও নকয় যে বাবা মই এনেকৈ বিচাৰ সাগৰ মন্থন কৰোঁ। তেতিয়া বাবাই বুজে যে কোনো নুঠেই, কিজানি এওঁহে বিচাৰ মন্থন কৰাৰ ভূমিকা আছে। ১ নম্বৰৰ সন্তানটো এওঁৱেই হয় নহয় জানো? বাবাই অনুভৱ শুনায়, উঠি স্মৃতিত বহা। এনেকুৱা খেয়ালৰ কথা হয়, এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। উচ্চতকৈ উচ্চ বাবা হয়, তাৰ পাছত সূক্ষ্মবৰ্তন নিবাসী ব্ৰহ্মা বিষ্ণু শংকৰ, আকৌ ব্ৰহ্মা কি বিষ্ণু কি, এনেকৈ বিচাৰ সাগৰ মন্থন কৰিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ চুমন আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা: যিটো কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। সেইবাবে প্ৰতিটো কৰ্মৰ প্ৰতি ধ্যান দিব লাগে। বহুত নম্ৰ স্বভাৱৰ নিৰহংকাৰী হ'ব লাগে। অহংকাৰ শূন্য কৰি দিব লাগে। নিজৰ ভাগ্য উচ্চ কৰি তুলিবলৈ ভালদৰে পঢ়িব লাগে। ৰাতিপুৱাতে উঠি পিতাক চুমন কৰাৰ চখ ৰাখিব লাগে। বৰদান: ত্ৰিকালদৰ্শী স্থিতিৰ দ্বাৰা বিবুদ্ধিত পৰিবলগীয়া পৰিস্থিতিসমূহক আনন্দলৈ পৰিৱৰ্তন কৰোঁতা কৰ্মযোগী হোৱা। যিসকল সন্তান ত্ৰিকালদৰ্শী তেওঁলোক কেতিয়াও কোনো কথাত বিবুদ্ধিত পৰিব নোৱাৰে, কিয়নো তেওঁলোকৰ সন্মুখত তিনিওকাল স্পষ্ট হৈ থাকে। যেতিয়া লক্ষ্যস্থল আৰু ৰাস্তা স্পষ্ট হয় তেতিয়া কোনো বিবুদ্ধিত নপৰে। ত্ৰিকালদৰ্শী আত্মাসকলে কেতিয়াও কোনো কথাত আনন্দৰ বাহিৰে অন্য একো অনুভৱ নকৰে। পৰিস্থিতি লাগিলে বিবুদ্ধিত পেলাওক কহক, কিন্তু ব্ৰাহ্মণ আত্মাই তেনে পৰিস্থিতিকো আনন্দলৈ সলনি কৰি দিব, কিয়নো অগণন বাৰ সেই ভূমিকা পালন কৰিছা। এইটো স্মৃতিয়ে কৰ্মযোগী কৰি দিয়ে। তেওঁলোকে প্ৰতিটো কৰ্ম আনন্দমনে কৰে। শ্লোগান: সকলোৰে সন্মান প্ৰাপ্ত কৰিবলৈ হ'লে প্ৰত্যেককে সন্মান দিয়া। ওম শান্তি।